নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে পুৰণি ফ্লপ নাটকৰ বচন আওৰালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিম বুলি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা দাবী কৰি লাজ লগাকৈ মুখ ঠেকেচা খোৱা হিমন্ত বিশ্ব শৰ্মাই আকৌ মাতিছে একেই বচন নিৰ্বাচন আয়োগক লিখিত অভিযোগ দিয়াৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগতেই ফুটনি মৰা মুখ্যমন্ত্ৰীৰ অভিযোগক গুৰুত্বই নিদিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ পুনৰবাৰ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ পাকিস্তানত সম্পত্তি আছে হেনো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ লণ্ডনতো সম্পত্তি আছে গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ চকীত বহি মই স্পষ্টকৈ গৌৰৱক প্ৰত্যাহ্বান জনাইছো যদি সাহস আছে পত্নী এলিজাবেথৰ বেংকৰ লেনদেন ৰাজহুৱা কৰক গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য আহি আছে নিৰ্বাচনৰ পিছত গৌৰৱৰ পাকিস্তান লিংকৰ নতুন তথ্য ফাদিল কৰিম গৌৰৱৰ বিৰুদ্ধে বহু ভয়ংকৰ অভিযোগ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ গৌৰৱৰ বিৰুদ্ধে পুনৰ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানত গৌৰৱ গগৈৰ সম্পত্তি আছে নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈৰ পাকিস্তান লিংক পুনৰবাৰ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মহা অভিযোগৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিৰোধীৰ শক্তি দেখি ভয় বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীৰ বিৰোধীৰ শক্তি বৃদ্ধি হোৱা দেখি হতাশ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে হেৰুৱাইছে আত্মবিশ্বাস মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ প্ৰসংগত কৰা মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিৰোধীৰ একতা দেখি এতিয়া হতাশত ভুগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ শপত লৈ মই জুবিন ক্ষেত্ৰলৈ যাম এতিয়া গৈ মই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰা নাই জুবিন গাৰ্গৰ প্ৰসংগত পুনৰবাৰ এইদৰে বিৰোধীক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনক লৈ ৰাজনীতি কৰা ইনক্লুচিভ মাইণ্ডৰ আটাইকে গ্ৰেপ্তাৰ কৰিম ষ্টাৰবাক্সাৰ কফি খাই চলে জুবিনৰ নামত ৰাজনীতি জুবিনৰ ইছ্যুটো ৰাজনীতিত বেছিকৈ আনিবলৈ আলোচনা হৈছিল কংগ্ৰেছৰ ইনক্লুচিভ মাইণ্ডৰ বৈঠকৰ সকলো তথ্য আছে মুখ্যমন্ত্ৰী হ'লেই ইনক্লুচিভ মাইণ্ডৰ আটাইকে গ্ৰেপ্তাৰ কৰিম জুবিনক শান্তিত আৰু নীৰৱে থাকিবলৈ দিয়ক কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিন গাৰ্গৰ নাম লৈ জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতি সন্দৰ্ভত কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিনক লৈ ৰাজনীতি কৰা আটাইকে গ্ৰেপ্তাৰ কৰিম আৰু আনপিনে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এপ্ৰিল মাহতেই ন্যায় পাব জুবিন গাৰ্গে এইটো মাহতেই পাব ন্যায় এই মাহতেই জুবিন গাৰ্গক ন্যায়ক লৈ আহিব ভাল খবৰ জুবিনৰ ন্যায়ক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ৰ বাবে 3 মাহ নালাগেই এই মাহতেই ভাল খবৰ আহিব জুবিন গাৰ্গৰ ন্যায়ক লৈ কংগ্ৰেছে জুবিন গাৰ্গক লৈ প্ৰথমৰ পৰাই ৰাজনীতি কৰি আছে কংগ্ৰেছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি অসমীয়া অপৰাধ কৰিছে জুবিনক লৈ জঘন্যতম ৰাজনীতি কৰিছে কংগ্ৰেছ দলে মই জুবিনক লৈ ৰাজনীতি কৰিব বিচৰা নাই এইদৰে জুবিন গাৰ্গ প্ৰসংগক লৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে গৰিমা শইকীয়া গাৰ্গৰ আহ্বান মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে এজন অৰাজনৈতিক ব্যক্তি জুবিন গাৰ্গ তেওঁক সম্পূৰ্ণৰূপে নিজৰ মতে থাকিবলৈ দিয়ক আৰু সন্মানেৰে থাকিবলৈ দিয়ক নিজৰ যিটো সত্তা আছিল সেই ধৰণৰ পৰিচয় আছিল যিটো অস্তিত্ব আছিল সেইমতেই তেওঁক ৰাখকচোন সেইটোৱেই সকলোৰে প্ৰতি মৰমৰ কামনা জুবিন গাৰ্গ আৰু আমাৰ পৰিয়ালটোক ৰাজনীতিৰ মাজলৈ নাটানিব গৰিমা শইকীয়া গাৰ্গে এই আহ্বান জনাইছে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই লগাই লোৱা চুলি কেইডালো কালি থিয় হৈ গৈছে আমি তিনি গগৈ লগ হোৱাৰ পাছত উজনি অসমৰ ৰাইজে উজনিৰ মুখ্যমন্ত্ৰী পাবলৈ উত্ৰাৱল হৈ গৈছে উজনি অসমত 44খনৰ পৰা
33খন আসনত বিৰোধী ঐক্যৰ জয়লাভ হ'ব। পুনৰবাৰ উজনি অসমৰ ৰাজনৈতিক লৈ ভৱিষ্যতবাণী কৰিছে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমানেই ভয় খাইছে যে ৰাতি শুব পৰা নাই। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, অসমত বলবৎ কৰা হ'ব UCC। মুছলমান সমাজত আহিব 7টা ডাঙৰ পৰিৱৰ্তন। অতি শীঘ্ৰেই অসমত বলবৎ হ'ব বিতৰ্কিত UCC আইন। বিজেপি চৰকাৰ আহিলে UCC বলবৎৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। জনজাতিক বাদ দি কঠোৰভাৱে বলবৎ হ'ব UCC। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। বন্ধ হ'ব তালাক, হালাল, শৰীয়ত আইন। বিবাহ বিচ্ছেদ, লিভ ইনত আহিব প্ৰতিবন্ধকতা। বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক, ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। জোৰকৈ বিবাহ দিলে 7 বছৰ পৰ্যন্ত জেল। লিভ ইনত থাকিলে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন, পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ, অন্যথা 3 বছৰ জেল হ'ব সেই ব্যক্তিগৰাকীৰ। বহুবিবাহ পাতিব নোৱাৰিব কোনো এজন ব্যক্তিয়ে। এগৰাকী পত্নী বা স্বামী থাকিলে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC। অতি শীঘ্ৰেই অসমতো UCC প্ৰযোজ্য হ'ব। অন্য এটা খবৰ, যাকেই মন যায় তাকেই কংগ্ৰেছৰ পৰা লৈ আহিম। এইদৰে কংগ্ৰেছক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিলৈ যাকেই নানো কিয় সেইটো মোৰ কথা। কংগ্ৰেছে কিয় নিজৰ দলৰ নেতাক নিজৰ দলত ৰাখিব পৰা নাই? জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাহে। সকলো মোৰ ভাই, যাকেই মন যায় তাকেই আনিম বিজেপিত। হিমন্তৰ হাতত কি যাদু আছে কংগ্ৰেছত যে ৰাখিব নোৱাৰে? কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ। বিজেপিলৈ যাকেই মন যায় তাকেই আনিম বুলি কংগ্ৰেছক উদ্দেশ্যি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, নিৰ্বাচনী সভাতনো ৰাজনৈতিক নেতাৰ মুখেৰে কিনো নোলায়? এইবাৰ ডিগবৈ সমষ্টিৰ প্ৰচাৰ সভাত খুদ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুখেৰে ওলাল চুমা বাবাৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে অখিল গগৈক চুমা বাবা নাম দিয়াৰ প্ৰসংগৰে অখিল গগৈৰ মন্তব্য, মাতৃসম মহিলা এগৰাকীক মই চুমা এটা খোৱাটো সঁচা, কিন্তু আজিকালি জীয়ৰী বোৱাৰীক চুমা খাই ফুৰিছে মামাই। সঁচা কথা কোৱা মানুহকে পাকিস্তানী আৰু চুমা বাবা নাম দিয়ে মামাই। সমান্তৰালকৈ একেখন সভাতেই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ উলিয়ালে বিধায়ক অখিল গগৈয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লেই ৰাষ্ট্ৰদোষী সজাই বিজেপি চৰকাৰে। অন্য এটা খবৰ, আজি 1 এপ্ৰিল আৰু আজি অসমত আহিছে সাংসদ আছাদুদ্দিন ওৱেইচি। বদৰুদ্দিন আজমলৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি অসমত ভৰি থলে সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। সম্পূৰ্ণ 4 দিন ধৰি অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা AIMIMৰ নেতাগৰাকীৰ। আজমলৰ সৈতে মিলি বিন্নাকান্দিত বাখৰ পাতিছে ওৱেইচিয়ে। ওৱেইচিৰ আগমনে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট যেন সলনি কৰিব, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটগ্ৰহণৰ দিন ক্ৰমান্বয়ে চমু চপাৰ লগে লগেই বিজেপিৰ ষ্টাৰ প্ৰচাৰকৰ ভিৰ বাঢ়িছে অসমত। বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ যোৰহাটত প্ৰচাৰ চলালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে। যোৰহাটৰ পিছত ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে দেৱেন্দ্ৰ ফাডনৱিছে। ইফালে চিচিবৰ গাঁও আৰু জোনাই সমষ্টিতো বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ভিৰ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে ভিৰ কৰিছে অসমত। আৰু আনপিনে গুৱাহাটীৰ আটাইকেইটা সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজ। ইফালে সুস্থ ৰাজনীতি, শিষ্টাচাৰৰ পৰিচয়, আনফালে তীব্ৰ বাকযুদ্ধৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক বিৰোধীৰ প্ৰাৰ্থী। ৰাজ্যৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থীক হৈ বাৰে বাৰে ভোটাৰৰ মন জয় কৰাত সফল হৈ পৰিছে মধ্য গুৱাহাটী বিৰোধী সমৰ্থিত অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। পৰৱৰ্তী খবৰ, সমষ্টিয়ে ব্যাপক ৰূপ লৈছে নিৰ্বাচন কেন্দ্ৰিক সংঘাত আৰু হিংসাই। নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাৰ গুণ্ডাবাহিনীয়ে কংগ্ৰেছ প্ৰাৰ্থীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ। এই অভিযোগ অস্বীকাৰ কৰিলেও পদ্ম হাজৰিকাৰ সন্মুখত বিপদ হৈ থিয় দিছে কেতবোৰ ভিডিঅ' আৰু ফটো। কংগ্ৰেছৰ দাবী, পদ্ম হাজৰিকাৰ নিৰ্দেশতেই তেওঁৰ
অনুগতেই প্ৰাণে মৰাৰ চেষ্টা কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক। নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা বৃদ্ধি পাই আছে অসমত। অন্য দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তেহাৰ। বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত কি আছে জানি লওক। অসম বিধানসভা 2026ৰ পৰিপ্ৰেক্ষিতত যোৱাকালি বিজেপিয়ে ঘোষণা কৰিছে নিৰ্বাচনী ইস্তেহাৰ। অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰ, চৰকাৰী তথা ঐতিহ্য ভূমি বেদখলমুক্ত শ্ৰী শ্ৰী মধুপুৰ সত্ৰৰ পুনৰ নিৰ্মাণ, সমনাগৰিক সংহিতা ৰূপায়ণ, লাভ আৰু লেণ্ড জেহাদ প্ৰতিৰোধী আইন, 5 লাখ কোটি টকাৰ আন্তঃগাঁথনি নিৰ্মাণ, ছেটেলাইট টাউনশ্বিপ আৰু এৰ'চিটি, বানমুক্ত অসম অভিযান, 2 লাখ চৰকাৰী চাকৰি, 10 লাখ যুৱ উদ্যোগী সৃষ্টি, দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া ৰেচন, প্ৰতি জিলাত এখনকৈ বিশ্ববিদ্যালয়, অভাৱী শিক্ষাৰ্থীৰ প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষা বিদ্যালয় আন্তঃগাঁথনি উন্নতীকৰণ, অৰুণোদয়ৰ লাভাৰ্থীলৈ পৰ্যায়ক্ৰমে 3000 টকাকৈ 40 লাখপতি বাইদেউ, প্ৰতি জিলাত আয়ৰ পাকঘৰ, অসম ঐতিহ্য সংগ্ৰহালয় স্থাপন, থলুৱা ভাষাৰ সংৰক্ষণ, পাঠ্যক্ৰমত অসমৰ বীৰ বীৰাংগনাৰ জীৱনী, অসমীয়া OTT মঞ্চ, ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে 11,000 টকাকৈ ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত ৰাজ্যিক সাহায্য, মীন পালকলৈ আৰ্থিক সাহায্য, অসম কৃষি উন্নয়ন অভিযান, কমন ফেচিলিটি চেণ্টাৰ স্থাপন, 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ, 7 জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় OBC তালিকা, 7 জনজাতীয় শাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা, জনজাতীয় বেল্ট এণ্ড ব্লকসমূহৰ সুৰক্ষা, চাহ শ্ৰমিকৰ বাবে পৰ্যায়ক্ৰমে 500 টকালৈ মজুৰি বৃদ্ধি, যোগ্য চাহ বাগিচা পৰিয়ালক ভূমিৰ পট্টা, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত 15 লাখ ঘৰ প্ৰদান কৰা, নিযুত শিপিনী আঁচনি, 2036 চনৰ ভিতৰত $300 বিলিয়ন অৰ্থনীতি, অসম ইলেক্ট্ৰনিক্স মিছন, স্থানীয় যুৱক যুৱতীৰ ক্ষেত্ৰত 10,000 টকাৰ মজুৰি ৰাজ সাহায্য, অসম আৰু স্বাস্থ্য উৎকৰ্ষ অভিযান, অসম পৰ্যটন বিকাশ অভিযান, অসম ঐতিহ্য পুনৰুদ্ধাৰ অভিযান, স্বাক্ষৰিত সকলো শান্তি চুক্তিৰ সময় সীমাবদ্ধ ৰূপায়ণ, 8ম দৰমহা আয়োগ কাৰ্যকৰীকৰণ, 2টা নতুন সংৰক্ষিত আৰক্ষী বাহিনী গঠন, প্ৰতিটো ব্লকত ষ্টেডিয়াম, প্ৰতি জিলাত ক্ৰীড়া একাডেমী, ক্ৰীড়া জলপানী, ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানীৰ ৰূপত প্ৰতিষ্ঠা আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপন, শিলচৰৰ অসম সচিবালয় পূৰ্ণকালীন কাম কাজ পৰিচালনা, শ্ৰীভূঞিত এইমছৰ উপগ্ৰহ কেন্দ্ৰ। এইদৰে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ কৰিছে বিজেপি দলে। এটা খবৰ, খোৱাং সমষ্টিৰ স্থানীয় বাসিন্দা নহয় লুৰিণজ্যোতি গগৈ। খোৱাংবাসীৰ ৰাইজৰ এই মন্তব্য। তিনিচুকীয়াৰ লাইপুলিৰ পৰা নিজৰ ঠিকনা সলাই জকাই পালেহি লুৰিণজ্যোতি। জকাইৰ কলিয়নিত ভোট দিব লুৰিণজ্যোতি গগৈয়ে। আমি কলিয়নি গাঁৱত লুৰিণজ্যোতিৰ চাহটোকে দেখাই নাই। স্থানীয় বাসিন্দাৰ এই মন্তব্য। তিনিচুকীয়াৰ লাইপুলিৰ পৰা আহি জকাইৰ কলিনিয়ৰ কেনেকৈ স্থায়ী বাসিন্দা হ'ব পাৰে বুলি প্ৰশ্ন খোৱাঙৰ সচেতন নাগৰিকৰ। মুঠতে লুৰিণজ্যোতি গগৈক লৈ এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা। অন্য এটা খবৰ, প্ৰথমে 15 জন, এইবাৰ আকৌ 11 জন নেতাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুঠতে কংগ্ৰেছত বিজেপিৰ এজেণ্ট নচলিব। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই কঠোৰ গৌৰৱ গগৈ। প্ৰথমে 15 জনক বহিষ্কাৰ, এইবাৰ আকৌ 11 জনক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে গৌৰৱে। 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ 11 কৰ্মীক। ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে বহিষ্কাৰ কৰে আটাইকে। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে বহিষ্কাৰ কৰা হৈছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই কংগ্ৰেছত লাগিছে শনি। প্ৰথমে 15 জনকৈ কংগ্ৰেছ কৰ্মীক বহিষ্কাৰ কৰিছিল গৌৰৱ গগৈয়ে। এইবাৰ 11 জন কংগ্ৰেছ কৰ্মীক কংগ্ৰেছ দলৰ পৰা 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপিৰ এজেণ্টৰ বিৰুদ্ধে মুঠতে কঠোৰ স্থিতি গৌৰৱ গগৈৰ। অন্য এটা খবৰ,
জুবিন গাৰ্গৰ শুনানিক লৈ এক চাঞ্চল্যকৰ তথ্যই মুহূৰ্তত আহি পৰিছে। ৰেহাই পাব পাৰে জুবিন হত্যাৰে জড়িত অমৃত প্ৰভা মহন্তই। চাৰ্জশ্বিটত উল্লেখ নাই অমৃত প্ৰভাই সুৰা যোগান ধৰাৰ তথ্য, যিয়ে নেকি অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰে। আজি পুনৰ চাৰ্জ হিয়াৰিং হ'ব অমৃত প্ৰভা মহন্তৰ। অমৃত প্ৰভাৰ জামিনৰ বাবে বেছি দিনৰ প্ৰয়োজন নহয়। 2 এদিনতেই সকলো জল পটকৈ ওলাই পৰিব। বাহিৰত ওলোৱা বাতৰি চাৰ্জশ্বিটত একো উল্লেখ নাই। দ্বিতীয় দিনাৰ শুনানিত অমৃত প্ৰভাৰ অধিবক্তাৰ এই চাঞ্চল্যকৰ মন্তব্য। চাৰ্জশ্বিটত উল্লেখ নাই অমৃত প্ৰভা মহন্তই যে জুবিন গাৰ্গক সুৰাপান কৰাইছিল আৰু যিকোনো মুহূৰ্ততে জামিন লাভ কৰিব পাৰে অমৃত প্ৰভা মহন্তই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চিতু বৰুৱাক এইবাৰ চেলেঞ্জ ইউনুছ তামুলীৰ। উজনিৰ দল সংগঠনক তীব্ৰ দাবী ধমকি ইউনুছৰ। মোক নিষিদ্ধ কৰিবলৈ চিতু বৰুৱা কোন? চিতু বৰুৱাক বিগ জিৰো আখ্যা দিছে ইউনুছ তামুলীয়ে। যদি দম আছে মোৰ ঘৰৰ সন্মুখত পোষ্টাৰ লগাই দেখুৱাওক, মই শিৱসাগৰ যামেই, কোনেও মোক ৰখাব নোৱাৰে বুলি চেলেঞ্জ ইউনুছ তামুলীৰ। মই শিৱসাগৰলৈ আহিলে কি কৰিবা বুলি প্ৰশ্ন, মোৰ একোডাল কৰিব নোৱাৰা। বিগ জিৰো। কথা মানুহে সিমানহে ক'ব লাগে যিটো মানুহে কৰিব লাগে। মুখখন আছে বুলি যি টি প্ৰলাপ বকিব নাপায় চিতু বৰুৱা। মোৰ ঘৰৰ গেটত নিষিদ্ধ বুলি পোষ্টাৰ মাৰি দেখুৱাওক। এইদৰে ভাবুকি প্ৰদান কৰিছে ইউনুছ তামুলীয়ে। শেহতীয়াকৈ ইউনুছ তামুলীক নিষিদ্ধ কৰিছিল চিতু বৰুৱা আৰু জাতীয় দল সংগঠনে। ইউনুছ তামুলীৰ সমান্তৰালকৈ মিয়াৰ প্ৰৱেশ উজনি অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতেই উজনি অসমৰ দল সংগঠনসমূহক এক প্ৰকাৰ ভাবুকি ধমকি প্ৰদান কৰিছে বিতৰ্কিত ইউনুছ তামুলীয়ে। মোক শিৱসাগৰলৈ প্ৰৱেশ নিষিদ্ধ কৰিবৰ বাবে চিতু বৰুৱা কোন? চিতু বৰুৱাৰ যদি সৎ সাহস আছে তেন্তে মোৰ ঘৰৰ সন্মুখত বেনাৰ পোষ্টাৰ আঁৰি দেখুৱাওক। আৰু মিয়াক নিষিদ্ধ কৰিবলৈ চিতু বৰুৱা সৎ কোন? এইদৰে উজনি অসমৰ জাতীয় দল সংগঠন আৰু বিতৰ্কিত চিতু বৰুৱাক লৈ মহা বিস্ফোৰণ ঘটালে বিতৰ্কিত নেতা ইউনুছ তামুলীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 মে'ৰ পিছত মিয়াৰ হাতত নাথাকিব মাটি। মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ৰ পিছত মিয়াৰ হাতত নাথাকিব মাটি। সন্দেহজনক লোকৰ পৰা 10 মে'ৰ পাছত মুক্ত কৰা হ'ব ভূমি। 10 মে'ৰ পাছত ভয়ংকৰভাৱে চলিব উচ্ছেদ অসমত। বাংলাদেশী খেদাৰ সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন বিজেপিৰ। মিয়াৰ হাতত থকা সকলো মাটি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে। নতুন চৰকাৰ গঠন কৰি তীব্ৰ ৰূপত চলোৱা হ'ব বলডজাৰ। দুলীয়াজনত উপস্থিত হৈ দিলীপ শইকীয়াৰ এই মন্তব্য। 10 মে'লৈ অপেক্ষা। 10 মে'ৰ পিছৰে পৰা সমগ্ৰ অসমতেই বেদখলকাৰী মিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। এই উচ্ছেদ অভিযানত এজনো বেদখলকাৰী ৰাইজ হাৰি যাব নোৱাৰে। সৰ্বকালৰ সকলো ধৰণৰ অভিলেখ ভংগ কৰি 10 মে'ৰ পিছত সমগ্ৰ অসমতেই সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাব বিজেপি চৰকাৰে। মুঠতে মিয়াৰ নিস্তাৰ নাই, মিয়াক উচ্ছেদ কৰিবই। এইদৰে হুংকাৰ প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, জনসমুদ্ৰত পৰিণত ৰেজাউল কৰিম চৰকাৰৰ সভা। জনসমুদ্ৰত পৰিণত ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী মিটিং। প্ৰচণ্ড বৰষুণ নেওচি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ ভিৰ। সৃজনগ্ৰাম সমষ্টিৰ AIUDF প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ ৰণডংকা। ৰেজাউলৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ। যোগীঘোপা উডুবিত অনুষ্ঠিত হৈছিল নিৰ্বাচনী সভা। ফ্লাছ লাইট জ্বলাই ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাইছে ৰাইজে। মুঠতে জনসমুদ্ৰত পৰিণত হৈছে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী সভা। সৃজনগ্ৰাম সমষ্টিৰ পৰা যিহেতু AIUDFৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু তাৰ পিছতে শক্তি প্ৰদৰ্শন ৰেজাউল কৰিম চৰকাৰৰ। অন্য এটা খবৰ, নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ৰাজেন গোহাঁইক এইবাৰ পশুখেদা। নাৰী কেলেংকাৰীৰ অভিযোগ আনি পশুখেদা জনতাৰ ৰাজেন গোহাঁইক গো বেক হাই ধ্বনিত উত্তাল বৰহমপুৰ। ৰাজেন গোহাঁইৰ প্ৰচাৰৰ মাজতেই অধিক উত্তপ্ত পৰিস্থিতি উত্তপ্ত দেখি স্থান ত্যাগ AJPৰ প্ৰাৰ্থীগৰাকীৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ ৰাইজৰ ৰোষত পৰিছে ৰাজেন গোহাঁই।
আৰু ৰাইজে এইবাৰ পশু খেদা দিছে ৰাজেন গোহাঁইক, যিহেতু মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজেন গোহাঁইৰ বিৰুদ্ধে নাৰী কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতেই ৰাইজৰ ৰোষত পৰিছে বিতৰ্কিত ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰ, বিজেপি বিধায়কৰ বাংলাদেশী নাগৰিকত্ব, গৃহ মন্ত্ৰালয়লৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। বাংলাদেশীৰ নাগৰিক নেকি বিজেপি বিধায়ক তথা ৰামকৃষ্ণ নগৰৰ প্ৰাৰ্থী। প্ৰসংগ বিজেপি বিধায়কৰ বাংলাদেশী নাগৰিকত্ব, গৃহ মন্ত্ৰালয়লৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নাগৰিকত্ব সন্দৰ্ভত আজিও শপতনামা দাখিলত ব্যৰ্থ বিজয় মালাকাৰ। পূৰ্বে 3বাৰ শপতনামা দিব পৰা নাছিল ৰাতাবাৰীৰ বিজেপি বিধায়ক বিজয় মালাকাৰে। ৰাজ্য চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ জাননী দিছিল ন্যায়ালয়ে। আজি গৃহ মন্ত্ৰালয়লৈ জাননী প্ৰেৰণ কৰে উচ্চ ন্যায়ালয়ে। বৰ্তমানৰ ৰামকৃষ্ণ নগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ এতিয়াও প্ৰমাণ দিব নোৱাৰিলে। মালাকাৰৰ বিৰুদ্ধে হাইকোৰ্টত লেখ আবেদন দুগৰাকী ব্যক্তিৰ। বাংলাদেশৰ নাগৰিক নেকি বিজেপি বিধায়ক তথা ৰামকৃষ্ণ নগৰৰ প্ৰাৰ্থী বিজয় মালাকাৰ, কিয়নো নাগৰিকত্বক লৈ এতিয়াও প্ৰমাণ দিয়াত ব্যৰ্থ হৈ পৰিছে বিজেপি প্ৰাৰ্থীগৰাকী। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ভাৰতীয় অৰ্থনীতিৰ বাবে উদ্বেগজনক খবৰ। অৱনমিত ভাৰতীয় টকাৰ মূল্য কোন অধিক ক্ষতিগ্ৰস্ত হ'ব? ভাৰতীয় অৰ্থনীতিৰ বাবে আহিছে এক উদ্বেগজনক বিষয়। সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈছে ভাৰতীয় টকাৰ মূল্য। বিত্তীয় বিশ্লেষকসকলেও টকাৰ মূল্য অৱনমিতক লৈ প্ৰকাশ কৰিছে মন্তব্য। গোলকীয় অৰ্থনৈতিক অস্থিৰতাই ভাৰতীয় মুদ্ৰাৰ পতনৰ কাৰণ মূল বুলি উল্লেখ কৰা হৈছে। দেশৰ পৰা মূল্যধন উলিয়াই নিবলৈ আৰম্ভ কৰিছে বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰৰ শক্তি বৃদ্ধিও অন্য এক কাৰণ বুলি মত প্ৰকাশ। বিদেশী পুঁজিৰ দ্ৰুত বহিৰ্গমক লৈও মত প্ৰকাশ দেশৰ বিত্তীয় বিশ্লেষকসকলৰ। সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বনিম্ন স্তৰত আজি ভাৰতীয় টকাৰ মূল্য। বিশ্ব বজাৰত খাৰুৱা তেলৰ ক্ৰমবৰ্ধমান মূল্যই পেলাইছে নেকি প্ৰভাৱ ভাৰতত? সোমবাৰৰ দিনটোত ডলাৰৰ তুলনাত টকাৰ মান নিম্নগামী হ'ল 95 টকা। এই পতন এক দশকতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰূপে পৰিগণিত হৈছে। এক ভয়াৱহ পতনৰ দিশলৈ গতি কৰিছে নেকি দেশৰ অৰ্থনীতি, তাক লৈ এতিয়া চলিছে চৰ্চা। ভাৰতীয় অৰ্থনীতিৰ এই উদ্বেগজনক বিষয়ক লৈ এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। অন্য এটা খবৰ প্ৰকাশ পালে এডিআৰ তথ্য। ধন বলেৰে কোটিপতি কোন 10 প্ৰাৰ্থী, কোন কিমান কোটিপতি আপুনি জানি লওক। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত প্ৰকাশ পালে এডিআৰৰ ৰিপৰ্ট। ধন সম্পত্তিৰে প্ৰভাৱশালী কোন 10 কোটিপতি প্ৰাৰ্থী, কাৰ ক'ত কিমান সম্পত্তি টকা প্ৰকাশ পালে এডিআৰত। সবাতকৈ ধনী কোটিপতি প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ ৰাহুল ৰয়। ৰাহুল ৰয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ 261 কোটি টকা। 226 কোটিৰে তালিকাৰ দ্বিতীয় স্থানত বদৰুদ্দিন আজমল। 67 কোটিৰে তৃতীয় স্থানত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড। 63 কোটিৰে চতুৰ্থ স্থানত হাগ্ৰামা মহিলাৰীৰ পত্নী শেউলি মহিলাৰী। 54 কোটিৰে পঞ্চম স্থানত ৰজি আহমেদ। 47 কোটিৰে ষষ্ঠ স্থানত নিৰ্দলীয় প্ৰাৰ্থী নন্দীগিৰি ভূঞা। 35 কোটিৰে সপ্তম স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 34 কোটিৰে অষ্টম স্থানত মন্ত্ৰী অশোক সিংহল। 33 কোটিৰে নৱম স্থানত বিজেপি প্ৰাৰ্থী নৱ দলে। 30 কোটিৰে দশম স্থানত কংগ্ৰেছ প্ৰাৰ্থী আমিনুল হক লস্কৰ।